সকলো বস্তুৰে এটা সীমা আছে। এই সীমা যেতিয়া অতিক্ৰম কৰে, সেই অতিক্ৰম কৰা কামটোৱে সকলোলৈকে বিপদ মাতি আনিব পাৰে। নিশ্চিতভাৱে মই নিউজ চেনেলবিলাকৰ কথা কৈছোঁ, ই ৰাষ্ট্ৰীয় হওক বা আমাৰ ৰাজ্যিক হওক। ৰাষ্ট্ৰীয় নিউজ চেনেলবোৰত বহুততে দেখা গৈছে যে ভাৰতে ইমান সময়ত পাকিস্তানক আক্ৰমণ কৰিব, আজিৰ পৰা পাকিস্তানৰ নিস্তাৰ নাই, আজি পাকিস্তানৰ আমুক আমুক ঠাই উৰুৱাই দিয়া হ'ব, পাকিস্তানৰ সেনা প্ৰধানে পাকিস্তানৰ পৰা পলায়ন কৰিছে। এই খবৰবিলাক ৰাষ্ট্ৰীয় নিউজ চেনেলবিলাকে ক'ৰ পৰা পাইছে আমি নাজানো, আৰু ৰাষ্ট্ৰীয় নিউজ চেনেলত যিবিলাক বাজি আছে তাকেই ঠিক কপি পেষ্ট কৰি আনি মূল ডাটাকেইটাক আমাৰ ৰাজ্যৰ যিকেইটা নিউজ চেনেল বা নিউজ পৰ্টেল আছে, বহুকেইটা পৰ্টেলে এই কাম কৰি আছে যে তেওঁলোকে আস্ফালন আৰম্ভ কৰিছে, যেন যুদ্ধখন প্ৰকৃততে ভাৰত আৰু পাকিস্তানৰ সীমান্তত নহয়, সেই বিশেষ পৰ্টেলকেইটা বা সেই নিউজ চেনেলকেইটাৰ মজিয়াতহে আহি হৈছে। নিউজ চেনেলৰ মানুহে আজিলৈকে হয়তো বুজিয়েই পাব পৰা নাই যে তাত যিসকল সেনা জোৱানে কৰ্মৰত হৈ আছে সেইসকল আমাৰ কাৰোবাৰ ককাই ভাই, কাৰোবাৰ দেউতাক, কাৰোবাৰ স্বামী বা কাৰোবাৰ পুত্ৰ। তেওঁলোকে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে যেন সঁচাসঁচিকৈ এখন যুদ্ধ আৰম্ভ হৈ গ'ল, আৰু সেই যুদ্ধখনৰ ফলত পাকিস্তান একেবাৰে নিপাত যাব। আমি অন্তৰেৰে বিচাৰিম, যিহেতু ভাৰতক বাৰম্বাৰ পাকিস্তানে অন্যায় কৰি আছে, আক্ৰমণ কৰি আছে, বহুবাৰ তেনে উদাহৰণ আছে, বাৰম্বাৰ পাকিস্তান ভাৰতৰ ওচৰত ধৰাশয়ী হৈছে, কিন্তু এতিয়ালৈকে পাকিস্তান ধ্বংস হৈ যোৱা নাই। আমি বিচাৰিম যে পাকিস্তানে যাতে কোনোদিন আৰু মূৰ দাঙি ভাৰতলৈ চাবলৈ সাহস নকৰে, তেনেকুৱা এটা ব্যৱস্থা ভাৰতবৰ্ষই গ্ৰহণ কৰক। কিন্তু আমি কেতিয়াও নিবিচাৰোঁ যে নিউজ চেনেলত হকে বিহকে পাকিস্তানক আমুক কৰিছে ভাৰতে, তামুক কৰিছে, এনেকুৱা ধৰণৰ কিছুমান উৰা বাতৰিকে সত্য বাতৰিৰ দৰে যাতে প্ৰকাশ কৰি নাথাকে। কাৰণ আমাৰ চিন্তা আছে, আমাৰ ভয় আছে, আমাৰ সংশয় আছে, আমাৰ আপোন বহুত মানুহ গৈ সেনা বাহিনীত নিয়োজিত হৈ আছে, তেওঁলোকে কাম কৰি আছে, দিনক ৰাতি কৰিছে, ৰাতিক দিন কৰিছে। এনেকুৱা এটা পৰিৱেশ নিউজ চেনেলে সৃষ্টি কৰি দিছে যেনিবা সঁচাকৈ এখন পূৰ্ণকালীন যুদ্ধ ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত হ'বলৈ গৈ আছে। দৰাচলতে পাকিস্তান এনেকুৱা এখন দেশ যি 90,000 সৈন্য সামন্ত, সশস্ত্ৰ সৈন্য সামন্তসহ বাংলাদেশৰ পৰা ভাৰতৰ ধমকি আৰু সাধাৰণ কেইখনমান তেনে সামান্য কেইখনমান যুদ্ধত পৰাজিত হৈ অস্ত্ৰ সম্বৰণ কৰি চুক্তিত স্বাক্ষৰ কৰি পুনৰ বাংলাদেশৰ মাটিত ভৰি নিদিওঁ বুলি পলাবলগীয়া হৈছিল। যি পাকিস্তানক ভাৰতবৰ্ষই ধমকি দি দমন কৰি ৰাখিব পাৰে, সেই পাকিস্তানৰ সৈতে এখন ভয়ংকৰ যুদ্ধ হ'বলৈ গৈ আছে বুলি এটা পৰিৱেশ সৃষ্টি কৰি দিয়াটো বা তেনেকুৱা ধৰণৰ ইনফৰমেশ্যন দিয়াটো একেবাৰে আইনবিৰুদ্ধ কথা। বহুতেই হয়তো নাজানে যে যেতিয়া দেশৰ জৰুৰী অৱস্থা আৰম্ভ হয়, দেশত যেতিয়া ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ আহে, দেশত যেতিয়া নিৰ্বাচন হয় বা দেশত যেতিয়া যুদ্ধৰ পৰিৱেশ আহে, দেশৰ বিশেষ বিশেষ দিনবিলাক যেতিয়া অনুষ্ঠিত হৈ থাকে, তেতিয়া উৰা বাতৰি বিয়পোৱাটো এটা কগনিজিবল অফেন্স, অৰ্থাৎ ধৰ্তব্য অপৰাধ। তেনেস্থলত কি যুক্তিত চেনেলবিলাকে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে যে ভাৰতবৰ্ষ আৰু পাকিস্তানৰ এখন পূৰ্ণকালীন যুদ্ধ আৰম্ভ হৈ গ'ল? এইখিনি দুটামান কথা কওঁ। পূৰ্ণকালীন যুদ্ধ এখন আজিকালি কোনেও নিবিচাৰে, কাৰণ পূৰ্ণকালীন এখন যুদ্ধ হোৱাৰ লগে লগেই দেশৰ যি ডেভেলপমেণ্ট চলি থাকে সেই ডেভেলপমেণ্ট কমি যায়। আমাৰ কেন্দ্ৰীয় চৰকাৰত এনেকুৱা মানুহ বহি থকা নাই যে এখন পূৰ্ণকালীন যুদ্ধ বিচাৰিব। ভাৰতবৰ্ষই কৌশল কৰি পাকিস্তানক দমন কৰিবলৈ চেষ্টা কৰিব, 2-4 যায় যদিও গুলি ফুটাই বা 2-4টা যদি তাত মিছাইল আক্ৰমণ কৰিবলগীয়া হয়, সেয়া কোনো ডাঙৰ কথা নহয়। এখন ভয়ংকৰ যুদ্ধৰ বাবে ভাৰতবৰ্ষই নিশ্চয় বহুত ভাবি চিন্তিহে আগবাঢ়িব। আৰু সেই যুদ্ধবিলাক যিহেতু সঁচাসঁচিকৈ হোৱা নাই প্ৰেক্টিকেলি, চেনেলৰ কিছুমান মানুহ বা পৰ্টেলৰ কিছুমান মানুহৰ মনত এনেকুৱা এটা ভাৱৰ সৃষ্টি হৈছে যে TRPৰ কাৰণে তেওঁলোকে বাৰম্বাৰ এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে যেন ভয়ংকৰ এখন যুদ্ধ ইতিমধ্যে আৰম্ভ হৈ গ'ল। নাপায়। আচলতে এনেকুৱা তথ্য দি মানুহক বিভ্ৰান্ত কৰিব একেবাৰেই নাপায়। আমি বিচাৰিম ভাৰতবৰ্ষ জয়ী হ'ব, আমি বিচাৰিম ভাৰতবৰ্ষই পাকিস্তানক এনেকুৱা শিক্ষা দিব যাতে পাকিস্তানে ভাৰতলৈ দ্বিতীয়বাৰলৈ মূৰ তুলি চাব নোৱাৰে। কিন্তু এই ফাঁকিবাজ কিছুমান কথা, সাধাৰণ তথ্য এটা পোৱাৰ লগে লগে তাকে ৰৌটোতে ঢৌটো কৰি প্ৰচাৰ কৰা, এইবিলাক আপোনালোকে বন্ধ কৰক। আমি সকলো কথাই বুজি পাওঁ, আমি বহুত বেছি মগজু থকা মানুহ নহয়, বৰ চোকা মানুহ নহয়, কিন্তু আমি বুজি পাওঁ আপোনালোকে TRPৰ কাৰণে যিবিলাক কাম কৰি আছে সেই কামবিলাকে কেৱল মাত্ৰ আপোনালোকৰ জেপ গৰম কৰিব, আপোনালোকৰ চেনেলটো বা আপোনালোকে যি অনুষ্ঠানত কাম কৰি আছে
তাৰ উন্নতিত সহায় কৰিব কিন্তু সহায় নকৰে সেইসকল ব্যক্তিক যিসকলৰ ঘৰৰ মানুহ গৈ সীমান্তত যুদ্ধ কৰিবলৈ আগবাঢ়ি গৈছে বা সীমান্তক গৈ সুৰক্ষিত কৰি ৰাখিছে Thank you very much. Please stay connected, keep watching our videos and don't forget to follow, share and comment.